যোৰহাটৰ ছটাই চেনিজান JI ফিটনেছ শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি শুভ উদ্বোধন কৰে যোৰহাটৰ প্ৰাক্তন পৌৰপতি তথা শৰীৰ চৰ্চাবিদ প্ৰশান্ত বৰাই। যোৰহাটৰ ছটাই চেনিজানত JI ফিটনেছ শৰীৰ চৰ্চা কেন্দ্ৰৰ শুভ উদ্বোধন সম্পন্ন হয়। সমাজত সুস্থ জীৱনশৈলী গঢ়ি তোলা আৰু নিয়মীয়া শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাৰ লক্ষ্যৰে স্থাপন কৰা এই কেন্দ্ৰটি আনুষ্ঠানিকভাৱে ফিতা কাটি শুভ উদ্বোধন কৰে যোৰহাটৰ প্ৰাক্তন পৌৰপতি তথা শৰীৰ চৰ্চাবিদ প্ৰশান্ত বৰাই। আজিৰ ব্যস্ত জীৱনত নিয়মীয়া শৰীৰ চৰ্চা কেৱল সুগঠিত দেহাৰ বাবেই নহয়, সুস্বাস্থ্য, মানসিক সতেজতা আৰু বিভিন্ন ৰোগৰ পৰা সুৰক্ষাৰ বাবেও অত্যন্ত প্ৰয়োজনীয়। এই নতুন শৰীৰ চৰ্চা কেন্দ্ৰই যুৱ সমাজৰ লগতে সকলো বয়সৰ লোকক স্বাস্থ্য সচেতন কৰি তোলাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। 2005 চনৰ মিষ্টাৰ অসম তথা শৰীৰ চৰ্চাৰ সাধক জ্যোতি ফুকনে অনুষ্ঠানটো আৰম্ভ কৰি যুৱ প্ৰজন্মৰ শৰীৰ চৰ্চাৰ প্ৰতি আগ্ৰহী হ'বলৈ আহ্বান জনায়। উদ্বোধনী অনুষ্ঠানত উপস্থিত অতিথিসকলে সুস্থ সমাজ গঢ়াৰ ক্ষেত্ৰত শৰীৰ চৰ্চাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি নিয়মীয়াকৈ ব্যায়াম কৰিবলৈ আহ্বান জনায়। এই চেনিজান অঞ্চলত আমাৰ সতীৰ্থ তথা আমাৰ ভাতৃ জ্যোতি ফুকনে আজি JI ফিটনেছ চেণ্টাৰ নামৰ যিটো শৰীৰ চৰ্চা কেন্দ্ৰ ইয়াত স্থাপন কৰিছে, তাক মোৰ উদ্বোধন কৰিবলৈ মাতিলে মই সঁচাকৈ গৌৰৱান্বিত। বিশেষকৈ এইটো কাৰণে আৰু ভাল লাগিছে, জ্যোতি হ'ল আমাৰ ষ্টুডেণ্ট। আমি জ্যোতিক হাতত ধৰি শিকাইছিলোঁ আৰু বিশেষকৈ অসমত স্থান লাভ কৰিবলৈ সক্ষম হৈছিলে। মিষ্টাৰ আছাম নিজৰ গ্ৰুপত মিষ্টাৰ আছাম স্থান লাভ কৰিছিলে আৰু নেশ্যনেল খেলো খেলিছিলে। আৰু সেই জ্যোতিয়ে আজি এই অঞ্চলত এটা অত্যাধুনিক জিম খুলিছে আৰু মই নিজে উদ্বোধন কৰিবলৈ তেওঁ মাতি আনিছে। সঁচাকৈ মই নিজকে গৌৰৱ অনুভৱ কৰিছোঁ। আৰু বিশেষকৈ এই ছটাই অঞ্চলত এনেকুৱা মডাৰ্ণ জিম নাছিলে, যদিও দুই এটা জিম আছে। ইয়াৰ আগতে আমাৰ ৰঞ্জন গগৈ বুলি আমাৰ এজন ষ্টুডেণ্টেই খুলিছে ওচৰত। এতিয়া জ্যোতিয়ে তাতকৈ এটা অত্যাধুনিক জিম খুলিছে আৰু অন্য জেগাতো আছে, কিন্তু এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ বা পুৰুষ মহিলা সকলোৰে কাৰণে এইটো খুব ভাল এটা বাৰ্তা। বিশেষকৈ বৰ্তমান যুগত যি মদৰে প্ৰচলনেই হওক বা ড্ৰাগছৰ প্ৰচলন হওক, সেই প্ৰচলনৰ আমি ৰোধ কৰিবৰ কাৰণে এই জিমবিলাকৰ খুব প্ৰয়োজনীয়তা আহি পৰিছে। আৰু আমি বিশেষকৈ প্ৰথমতে এই জিমটোত যি আহিব, তেওঁ নিজৰ শৰীৰটোক ভাল পাবলৈ শিকিব। আৰু নিজৰ শৰীৰটোক যেতিয়া ভাল পাব, তেতিয়া কোনো বেয়া কামলৈ তেওঁলোক কিন্তু কেতিয়াও আগবাঢ়ি নাযায়। গতিকে যুৱ প্ৰজন্মক মই আহ্বান জনাইছোঁ, আহক এই জিমলৈ আহক, নিজৰ শৰীৰটো ভাল পাবলৈ শিকক আৰু নিজৰ শৰীৰটোক ভাল পোৱাৰ লগে লগে নিজৰ জাতিটো, নিজৰ ৰাজ্যখনক, নিজৰ দেশখনক ভাল পাবলৈ শিকাৰ লগতে এখন সুস্থ সমাজ গঢ়িবৰ কাৰণে আগবাঢ়ি আহিব। ধন্যবাদ। আমাৰ লেডিছৰ কাৰণেও এতিয়া মই কোৱা হৈছে মোৰ এইখিনি জেণ্টছ লেডিছৰ কাৰণে। আৰু এতিয়া ৰেহাই মূল্যক এতিয়া আগষ্ট মাহত মই ৰেহাই মূল্য এনেই এডমিশ্যনত 1000 কৈছিলোঁ, মন্থলি 800 কৈছিলোঁ। তো এতিয়া মই আগষ্ট মাহত মানে ধৰি লওক ৰেহাই মূল্য দিছোঁ। 13 দিলে হৈ যাব, মানে 1300 টকা দিলে আপোনাৰ এডমিশ্যন হেৰি কৰিব পাৰিব। চব অফাৰ দি আছোঁ মানে এইখিনি কৰিবৰ কাৰণে। মানে ট্ৰেডমিলৰ অফাৰ ধৰি লওক মই চাইকেলিঙৰ পৰা আদি কৰি যিখিনি প্ৰয়োজনীয় জিমৰ হয় সেইখিনি গোটেইখিনি মই আনিছোঁ ইয়াত। মই পঞ্জাৱৰ পৰা আনিছোঁ, ইয়াৰ পৰা নহয়, পঞ্জাৱৰ পৰা আনি মানে এইখিনি অৰ্থনৈতিক বস্তু নতুন আধুনিক যিখিনি নতুন হেৰি হৈছে সেইখিনি চবখিনি আনিছোঁ। ইয়াত ফেচিলিটি দিয়া হৈছে। মই AC লৈকে মানে ইয়াত যোগান ধৰিছোঁ, মানে চবখিনি কোৱা হৈছে আৰু ইউনিচেক্স ইউনিচেক্স কোৱা হৈছে। প্লেচটো হৈছে আমাৰ চেনিজান ছটাই চায়েন্স কলেজ আছে, এইখিনি ওচৰতে হৈছে অভাৰব্ৰিজটোৰ ওচৰত। আৰু মোৰ JI ফিটনেছ হয় 8638090377।